মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ সিলেবাছ অনুসৰি সন্ধি ভাঙাও তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট কেইটামান সন্ধি ভাঙা লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো আছিল লোকেন্দ্ৰ শব্দটোৰ সন্ধি বিচ্ছেদ কি, অৰ্থাৎ সন্ধি ভাঙিলে কি হ'ব সুধিছে। অপশ্যন আছিলে এ লোকে যোগ ইন্দ্ৰ, অপশ্যন বি লোক যোগ ইন্দ্ৰ, অপশ্যন চি লো যোগ কেন্দ্ৰ, অপশ্যন নম্বৰ ডি লোক যোগ ইন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটি হ'ব লোক যোগ ইন্দ্ৰ, লোক যোগ ইন্দ্ৰ লোকেন্দ্ৰ। অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। তে নেক্সট কুৱেশ্যনটো চাওঁ আহা আমি। কুৱেশ্যন নম্বৰ 2 কুৱেশ্যনটি আছিলে ধৰ্মাত্মা শব্দৰ সন্ধি ভাঙিলে কি হ'ব সুধিছে। অপশ্যন এত আছিলে ধৰ্ম যোগ আত্মা, অপশ্যন বিত আছিলে ধৰ্মা যোগ আত্মা, অপশ্যন চিত আছিলে ধৰ যোগ আত্মা, অপশ্যন নম্বৰ ডিত আছিলে ধৰ্ম যোগ আত্মা। শুদ্ধ উত্তৰটি কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো। ধৰ্মাত্মা শব্দটো যদি আমি সন্ধি ভাঙো ধৰ্ম যোগ আত্মা হ'ব। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটি চোৱা সত্যেন্দ্ৰ শব্দৰ সন্ধি ভাঙিলে কি হ'ব। অপশ্যনবিলাক চোৱা। অপশ্যন এত আছিলে সত্য যোগ ইন্দ্ৰ, অপশ্যন বিত আছিলে সৎ যোগ জেন্দ্ৰ, অপশ্যন নম্বৰ চিত আছিলে সৎ যোগ ইন্দ্ৰ, অপশ্যন নম্বৰ ডিত আছিলে সত্যা যোগ ইন্দ্ৰ। শুদ্ধ উত্তৰটি কি হ'ব? সত্যেন্দ্ৰ শব্দৰ যদি আমি সন্ধি ভাঙো অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। সত্য যোগ ইন্দ্ৰ কি হ'ব? সত্যেন্দ্ৰ। সত্য যোগ ইন্দ্ৰ সত্যেন্দ্ৰ। নেক্সট প্ৰশ্নটি তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 5টো প্ৰশ্নটি আছিল মহাত্মা শব্দৰ সন্ধি বিচ্ছেদ কি হ'ব। অপশ্যন এত আছিলে মহা যোগ আত্মা, অপশ্যন বিত আছিলে মহ যোগ আত্মা, অপশ্যন চিত আছিলে মহা যোগ আত্মা, অপশ্যন নম্বৰ ডিত আছিলে মহাত যোগ মা। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? মহাত্মা শব্দৰ যদি সন্ধি বিচ্ছেদ কৰা হয় শুদ্ধ উত্তৰটি হ'ব মহা যোগ আত্মা মহাত্মা। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 6টো প্ৰশ্নটি আছিলে সন্তান শব্দৰ সন্ধি ভাঙা কি হ'ব। অপশ্যন এত আছিলে সন্ন যোগ তান, অপশ্যন বিত আছিলে সন্ন যোগ তান্না, অপশ্যন চিত আছিলে সমযোগ তান, অপশ্যন নম্বৰ ডিটো আছিল সমযোগ তান। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিত থকাটো সমযোগ তান। সমযোগ তান সন্তান। সন্তান শব্দৰ সন্ধি ভাঙিলে হ'ব সমযোগ তান। নেক্সট প্ৰশ্ন তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 7 প্ৰশ্নটি আছিল দেৱালয় শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব। অপশ্যন এত আছিলে দেৱযোগ আলয়, অপশ্যন বিত আছিলে দেৱাযোগ লয়, অপশ্যন চিত আছিলে দেৱাযোগ আলয়, অপশ্যন নম্বৰ ডিত আছিলে দেয়াযোগ বালয়। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো তোমাৰ হ'ব অপশ্যন নম্বৰ এত থকাটো দেৱযোগ আলয়। ইয়াতে ব কৰি ল'ব তোমালোকে এইটো, ঠিক আছে। দেৱযোগ আলয় দেৱালয় হ'ব। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 8 প্ৰশ্নটি আছিল জননী শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব। অপশ্যন এত আছিলে জনযোগ অনি, অপশ্যন বিত আছিলে জনযোগ নি, অপশ্যন চিত আছিলে জনাযোগ নি, অপশ্যন নম্বৰ ডিত আছিলে জনযোগ অনি। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো জন যোগ অনি কি হ'ব? জননী। ঠিক আছে। জননী শব্দৰ সন্ধি বিচ্ছেদ কৰিলে হ'ব জন যোগ অনি জননী। নেক্সট প্ৰশ্ন তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 9 প্ৰশ্নটি আছিল সৰ্বজ্ঞ শব্দৰ সন্ধি বিচ্ছেদ কি হ'ব। অপশ্যন এত আছিলে সৰ্বযোগ্য, অপশ্যন নম্বৰ বিত আছিলে সৰ্বযোগ্য, অপশ্যন চিত আছিলে সৰ্বাযোগ্য আৰু অপশ্যন নম্বৰ ডিত আছিলে সৰ্বযোগ্য। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ কি হ'ব? সৰ্বজ্ঞ শব্দৰ যদি আমি সন্ধি বিচ্ছেদ কৰোঁ অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ সৰ্বযোগ্য সৰ্বজ্ঞ। ঠিক আছে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 10টো প্ৰশ্নটি আছিলে সন্ধিক্ষণ শব্দৰ সন্ধি ভাঙিলে কি হ'ব। অপশ্যন এত আছিলে খন্ধি যোগ খন, অপশ্যন বিত আছিলে সান্ধি যোগ খন, অপশ্যন চিত আছিলে খন্ধি যোগ খন, অপশ্যন নম্বৰ ডিত আছিলে খন্ধি যোগ খন। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো সন্ধিক্ষণ শব্দটো যদি আমি সন্ধি ভাঙো খন্ধি যোগ ক্ষণ হ'ব। ঠিক আছে। এইটো অপশ্যন কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 11টি প্ৰশ্নটি আছিলে বিশ্ববিদ্যালয় শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব। অপশ্যন চোৱা। এত আছিলে বিশ্ব যোগ বিদ্যালয়, অপশ্যন বি বিশ্ব যোগ বিদ্যালয়, অপশ্যন চি বিশ্ব যোগ বিদ্যালয়, অপশ্যন নম্বৰ ডি বিশ্ব যোগ বিদ্যালয়া। শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বিশ্ব যোগ বিদ্যালয় হ'ব কাৰেক্ট এনচাৰ। বিশ্ববিদ্যালয় শব্দৰ সন্ধি বিচ্ছেদ কৰিলে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 12 প্ৰশ্নটি আছিল অধিকাৰ শব্দৰ সন্ধি ভাঙিলে কি হ'ব। অপশ্যন এত আছিলে অধিযোগ কাৰ, অপশ্যন বিত আছিলে অধিযোগ কাৰহ, অপশ্যন চিত আছিলে অধিযোগ ইকাৰ, অপশ্যন নম্বৰ ডিত আছিলে আধিযোগ কাৰ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো অধিকাৰ শব্দৰ যদি সন্ধি ভাঙা হয় তেতিয়াহ'লে হ'ব অধিযোগ কাৰ অধিকাৰ। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। প্ৰশ্ন নম্বৰ 13 তোমালোকে চোৱা। প্ৰশ্নটি আছিল আদৰ্শ শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব। অপশ্যন এত আছিলে আদ যোগ দৰ্শ, অপশ্যন বিত আছিলে আদ যোগ অৰ্থ, অপশ্যন নম্বৰ চিত আছিলে আদি যোগ দৰ্শ,
অপশ্যন নম্বৰ ডিত আছিলে আদ্য যোগ অৰ্থ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো আদৰ্শ শব্দৰ যদি সন্ধি ভঙা হয় আদি যোগ দৰ্শ হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 14 তোমালোকে চোৱা প্ৰশ্নটি আছিল দেৱী শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব অপশ্যন এ আছিলে দে যোগ ভি অপশ্যন বিত আছিলে দে যোগ হস্যাই অপশ্যন চিত আছিলে দেৱ যোগ দীৰ্ঘাই অপশ্যন নম্বৰ ডিত আছিলে দেবা যোগ দীৰ্ঘাই এই শুদ্ধ উত্তৰটো কি হ'ব অপশ্যনবোৰৰ ভিতৰত অপশ্যন নম্বৰ সি হ'ব দেৱী শব্দৰ যদি আমি সন্ধি বিচ্ছেদ কৰোঁ দেৱ যোগ ই দীৰ্ঘাই হ'ব কাৰেক্ট আনসাৰ ঠিক আছে অপশ্যন নম্বৰ সি নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 15 প্ৰশ্নটি আছিল পূৰ্ণিমা শব্দৰ সন্ধি ভাঙিলে কি হ'ব অপশ্যন এ আছিলে পূৰ্ণ যোগ ইমা অপশ্যন বি পূৰ্ণ যোগ ইমা অপশ্যন নম্বৰ সি পূৰ্ণি যোগ মা অপশ্যন নম্বৰ ডি পূৰ্ণ যোগ ইমা এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বিত থকাটো পূৰ্ণিমা শব্দৰ যদি সন্ধি ভঙা হয় পূৰ্ণ যোগ ইমা হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 16 তোমালোকে চোৱাচোন প্ৰশ্নটি আছিলে এনে ধৰণৰ সৌন্দৰ্য শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব অপশ্যন এ আছিলে সু যোগ সৌন্দৰ্য অপশ্যন বি সৌ যোগ অন্তৰ্য অপশ্যন সি সৌ যোগ সৌন্দৰ্য অপশ্যন নম্বৰ ডিত আছিলে সু যোগ সৌন্দৰ্য যদি সৌন্দৰ্য শব্দৰ যদি সন্ধি বিচ্ছেদ কৰা হয় এটো মোৰ বুজাৰে অপশ্যন নম্বৰ ডিত থকাটো হ'ব লাগে শুদ্ধ উত্তৰ সু যোগ সৌন্দৰ্য ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন নৰেন্দ্ৰ শব্দৰ সন্ধি বিচ্ছেদ এটো বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰায় আহি থাকে নৰ যোগ ইন্দ্ৰ অপশ্যন বিত আছিলে নৰ যোগ ইন্দ্ৰা অপশ্যন সি নৰ যোগ ইন্দ্ৰ অপশ্যন নম্বৰ ডিত আছিলে নাৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ শব্দৰ যদি সন্ধি বিচ্ছেদ কৰা হয় অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নৰ যোগ ইন্দ্ৰ হ'ব নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 18 প্ৰশ্নটি আছিলে সঞ্জীৱনী শব্দৰ সন্ধি ভাঙিলে কি হ'ব অপশ্যন এ আছিলে সঞ্জীৱ যোগ নি অপশ্যন বিত আছিলে সম যোগ জীৱনী অপশ্যন চিত আছিলে সঞ্জীৱন যোগ দীৰ্ঘাই অপশ্যন নম্বৰ ডিত আছিলে সম যোগ জীৱ যোগ নি এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধটো কি হ'ব শুদ্ধটি হ'ব অপশ্যন নম্বৰ বিত থকাটো সঞ্জীৱনী শব্দৰ যদি সন্ধি ভাঙা হয় তেতিয়াহ'লে সম যোগ জীৱনী হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ বি প্ৰশ্ন নম্বৰ 19 তোমালোকে চোৱা প্ৰশ্নটি আছিল জলপান শব্দৰ সন্ধি বিচ্ছেদ কৰিলে কি হ'ব অপশ্যন এ আছিলে জল যোগ পান অপশ্যন বিত আছিলে জল যোগ পা অপশ্যন চিত আছিলে জলা যোগ পান অপশ্যন নম্বৰ ডিত আছিলে জল যোগ আপান এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ থকাটো জলাপান শব্দৰ যদি সন্ধি বিচ্ছেদ কৰা হয় জল যোগ পান হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 20 তোমালোকে চোৱা প্ৰশ্নটি আছিল সাগৰ শব্দৰ সন্ধি ভাঙিলে কি হ'ব অপশ্যন এ আছিলে সাম যোগ গড় অপশ্যন বিত আছিলে স যোগ আগৰ অপশ্যন চিত আছিলে সম যোগ গড় অপশ্যন নম্বৰ ডিত আছিলে সম যোগ গড় এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো সম যোগ গড় হ'ব ঠিক আছে সাগৰ শব্দৰ সন্ধি ভাঙিলে মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া ডাউনলোড কৰি লোৱা এপত তোমালোকে ভিডিঅ'সমূহৰ লগতে তোমালোকে PDF সমূহ পাই যাবা ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি এতিয়াই তোমালোকে এপটো ডাউনলোড কৰি লোৱা